আমি আজি নাগালেণ্ডৰ তুলিত থকা ৱাটাৰফললৈ আহিছোঁ, যিটো ৱাটাৰফলৰ বিষয়ে বহুতেই গম পায়। অসমৰ পৰা অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আৰু আমি এতিয়া বেছি দূৰলৈ নগ'লেও হ'ব। যিসকল নাজিৰা বা শিৱসাগৰ হয় তেওঁলোক আমগুৰি হৈ হালুৱাটিং হৈ আহিলেই আপোনালোকে এইফালে গোটেই ৰবৰৰ গছ আছে, সৰ্বতোফালে ৰবৰৰ গছ। আৰু এই ৰবৰৰ গছৰ ফালে মাজে মাজে আহি আপোনালোকে তুলিৰ এইখিনিতে আপোনালোকে পাব ৱাটাৰফল। আৰু এই জলপ্ৰপাতটো আপোনালোকক আমি আজি দেখুৱাম। আৰু এইটোৰ কাৰণে ইয়ালৈ আহিছোঁ, ইমান দূৰৰ পৰা আপোনালোকক দেখাবৰ কাৰণে। এতিয়া গৰমৰ দিনটোত আপোনালোকে যদি অলপ ঠাণ্ডা হ'ব বিচাৰে তেনেহ'লে আপোনালোক ইয়ালৈ আহিলেই হ'ব। জংঘলৰ মাজে মাজে অলপ যাব লাগিব। আমি আহোঁতে একেবাৰে গাঁৱৰ বস্তিৰ মাজেৰে আহিছোঁ, ভাবিছোঁ পামগৈ নে নাপামগৈ, কিন্তু পাছত আমি গৈ এতিয়া ডেষ্টিনেশ্যন পাইছোঁহি। আৰু লাহেকৈ আপোনালোকক দেখুৱাম তুলি ৱাটাৰফল। গৰম দিনত যদি আপোনালোক ঠাণ্ডা হ'ব বিচাৰে, ৱাটাৰফলৰ মজা ল'ব বিচাৰে, তেনেহ'লে আহক নাগালেণ্ড তুলিলৈ। এই পৰিৱেশ আপোনালোকক দেখাই আছোঁ। আমি এতিয়া আহি আছোঁ নাগালেণ্ড তুলিলৈ। আৰু ইমান এটা সুন্দৰ নাজাৰা, জংঘলৰ মাজে মাজে যাব লগা হৈছে, কিন্তু আপোনালোকৰ মজা লাগিব। Yes. আহিলোঁ। হা হয় নাই? নাগালেণ্ড তুলিত থকা তুলি ৱাটাৰফল। আৰু এই তুলি ৱাটাৰফল বৰ্তমান সময়ত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। আৰু আমি আজি আপোনালোকক দেখাবৰ কাৰণে ইয়ালৈ আহিলোঁ। এইটো হৈছে তুলি ৱাটাৰফল। আৰু এতিয়া যিহেতু প্ৰচণ্ড গৰম হৈছে, আৰু এই গৰমৰ মাজত যদি আপোনালোকে ঠাণ্ডা ল'ব বিচাৰে বা ইয়াৰ ৱাটাৰফলত গা ধুব বিচাৰে, তেনেহ'লে তুলি ৱাটাৰফললৈ আহিব পাৰে। চাৰিওফালে পাহাৰ, ইয়াত এতিয়া ডাঠ জংঘল থকাৰ কাৰণে আপোনালোকে পাহাৰখন মই দেখাব পৰা নাই। আৰু ইয়াত বিভিন্ন ঠাইৰ ল'ৰাবোৰে এতিয়া গা ধুই আছে, সেইকাৰণে মই ভিডিঅ'ত তেওঁলোকক দেখাবলৈ অসমৰ্থ, তাৰ বাবে বেয়া নাপাব। কিন্তু এই ৱাটাৰফলৰ পৰিৱেশটো এইটোৱে আচলতে। এয়াই হৈছে নাগালেণ্ড তুলিত থকা মুককচাং ডিষ্ট্ৰিক্টৰ নাগালেণ্ড তুলিৰ ৱাটাৰফলৰ বিশেষ দৃশ্য। আৰু এই দৃশ্য আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে আহিব বিচাৰে ইয়ালৈ আহিব পাৰে। মুককচাং জিলাৰ নাগালেণ্ড ৰাজ্যৰ মুককচাং ডিষ্ট্ৰিক্টৰ তুলি টাউনৰ ওচৰতে আপোনালোকে পাব তুলি ৱাটাৰফল। আৰু এয়া বৰ্তমান সময়ত তুলি ৱাটাৰফলৰ বিশেষ পৰিৱেশ। ব'লা।
উম